বহুকেইটা প্ৰতিষ্ঠানে যিহেতু ইতিমধ্যে এক্সিট পোল দিছে আৰু সেই এক্সিট পোল দিয়াৰ পিছত স্বাভাৱিকতেই বিজেপি শিবিৰত সেই উৎফুল্লিত তেওঁলোক হৈছে আৰু এই সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আছে। এক্সিট পোলৰ ধৰণে আপোনালোকে আগতেও কৈ আছিলে যে আপোনালোকে 90ৰ পৰা 100 পাব আৰু তেনেধৰণে আমি এক্সিট পোলতো দেখিছোঁ বহুকেইটা প্ৰতিষ্ঠানে যি এক্সিট পোল দিছে তাত তেওঁলোকে তেনেধৰণৰ সংখ্যাই দেখুৱাইছে। পশ্চিমবংগ আপোনালোকৰ ভাল ফলাফলৰ কথা দেখুৱাইছে, বিশেষকৈ অসম আৰু পশ্চিমবংগৰ ক্ষেত্ৰত এই এক্সিট পোল আপুনি ভাবেনে 4 মে'ত ফলাফল হ'ব, একজেক্ট হ'ব বুলি গোটেই? নিশ্চয় সত্যটো সত্যই, সঁচাটো সঁচাই। গতিকে जो कुआ में है वो बाल्टी में आएगा, हिंदी में कहावत है। কুয়াত যদি পৰিষ্কাৰ পানী আছে বাল্টিংটোতো পৰিষ্কাৰ পানী আহিব। গতিকে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত চুকে কোণে, বুথে বুথে, গাঁৱে গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে, পাহাৰে ভৈয়ামে অসমৰ ৰাইজে আকৌ এবাৰ বিজেপি চৰকাৰ বিচাৰিছিল আৰু বিজেপি চৰকাৰৰ যি 12 বছৰ বা 10 বছৰৰ কাম কাজ, আন্তঃগাঁথনিৰ পৰা বিভিন্ন আমাৰ শিক্ষা, স্বাস্থ্য, কৃষি সকলো ক্ষেত্ৰলৈকে যিমানখিনি কাম হৈছে, আদিবাসীৰ পৰা চাহ বাগিচালৈকে, এই কামখিনি নিশ্চয় অসমৰ ভোটদাতা ৰাইজে খুব শুদ্ধভাৱে বিশ্লেষণ কৰিছে। উন্নয়নৰ ক্ষেত্ৰখনক বিশ্লেষণ কৰিছে, লগতে আমাৰ অসমখনৰ যি সুৰক্ষাৰ লগত জড়িত যিবিলাক বিষয়, সেই সুৰক্ষাৰ লগত জড়িত বিষয়বিলাকো তেওঁলোকে খুব গভীৰভাৱে বিশ্লেষণ কৰিছে, চিন্তা কৰিছে আৰু তাৰ পৰিণামস্বৰূপে আমি দেখিছোঁ যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, এই দুইটা যি আমাৰ নিৰ্বাচনী বিষয় আছিলে, এই দুইটা বিষয়ৰ আমি যিমান কাম কৰিছোঁ সেই কৰা কামৰ দাম ৰাইজে দিবৰ কাৰণে সিদ্ধান্ত লৈছিল। 9 এপ্ৰিল তাৰিখে তেওঁলোকে গণতান্ত্ৰিক অধিকাৰ, ভোটাধিকাৰ সাব্যস্ত কৰি সেই ৰায় ইতিমধ্যে দিছে। আৰু আজি যি এক্সিট পোলৰ পূৰ্বানুমান বা পূৰ্বাভাস আমি পাইছোঁ, আমি ভাবোঁ যে এই এক্সিট পোলৰ যি পৰিসংখ্যা আজি পাইছোঁ এইটো নেয়াৰ টু পাৰফেক্ট। আমি ইয়াতকৈ অকণমান হ'লেও বেছি আসন পাবৰ কাৰণে সক্ষম হ'ম। সৰ্বোচ্চ আসন আমাক 100খন দিছে কোনোবা এটা দলে, কিন্তু আমি ট্ৰিপল ডিজিট নিশ্চয় আমি টাচ কৰিম। হয়তো ট্ৰিপল ডিজিটৰ পিছত আৰু 1ৰ পিছত কি বহে, 01 বহিব পাৰে, 03 বহিব পাৰে, 05 বহিব পাৰে, কিমান বহে সেইটো 4 তাৰিখে দুপৰীয়া 12 বজালৈকে পৰিষ্কাৰ হ'ব। বিজেপিৰ ধৰক আপোনালোকৰ মাইক্ৰ' মেনেজমেণ্ট, মেক্ৰ' মেনেজমেণ্ট সকলো চলে, গতিকে আপোনালোকে খুব সম্ভৱ বুথৰ পৰা আপোনালোকে তথ্য লৈছে। আপোনালোকৰ যিটো এছেছমেণ্ট আছিলে সেইটো কিমান মানলৈকে আপোনালোকৰ গৈছে বিজেপি হিচাপে? অকলে বিজেপি হিচাপে আমি যিটো তথ্য আমি পাইছোঁ, আমি 90খন আসনত আমি নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ বিজেপি অকলে। আৰু 90খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে আশা কৰিছে আমি 80খন আসন কমেও পাব লাগে। এইবাৰ 80খন আসনত আমাৰ জয়ৰ আমি সম্ভাৱনা, আমাৰ যি বুথ সমিতিসমূহে বা পলিং ষ্টেচনসমূহত যিসকল আমাৰ পলিং এজেণ্ট আছিলে তেওঁলোকে 17C ফৰ্ম বা বুথ কমিটিসমূহে পৰ্যালোচনা কৰি আমাক যিটো সংখ্যা দিছে, টোটেল ভোট, পোল ভোট আৰু কোনে কিমান ভোট পোৱাৰ সম্ভাৱনা আছে, সেই গোটেইখিনি বিশ্লেষণ কৰাৰ পিছত আমাৰ সংখ্যা 80ৰ ওচৰলৈকে গৈছে। গতিকে আমি 80ৰ ওচৰে পাজৰে +- 2 হ'ব পাৰে। মই আজিৰ দিনত একদম কোনো বহুত এনেকুৱা মই ভৱিষ্যতবাণী কৰিব খোজা নাই যে একদম 80খন আসন পাব বা 78খন পাব বা 82খন পাব, কিন্তু 80 + -2 এনেকুৱা ধৰণৰ আসন বা এছেম্বলি ছেগমেণ্ট আমি ভাৰতীয় জনতা পাৰ্টি অকলে আমি জিকাৰ আমি আমি অনুমান আমি পাইছোঁ আমাৰ বুথৰ পৰা। বহুতে ক'ব বিচাৰিছে যে ইলেকশ্যনটো হৈ যোৱাৰ পিছত বিশেষকৈ বা ইলেকশ্যনৰ ঠিক কেইদিনমান আগতে যে আণ্ডাৰ কাৰেণ্ট এটা চলি আছে, সেই আণ্ডাৰ কাৰেণ্ট মানুহে বুজিব পৰা নাই বা বিজেপিয়ে সেইটো গম পোৱা নাই। চাওক, এতিয়া কথাটো হ'ল ৰাজ্যখনৰ যি গুৰুত্বপূৰ্ণ যিবিলাক ইছ্যুজ আছে, সেই ইছ্যুজবিলাকৰ ওপৰত আণ্ডাৰ কাৰেণ্ট মানে কি, কিবা এটা ইছ্যুজ থাকিব লাগিব। সেই ইছ্যুজটোৰ ওপৰত যদি বিজেপি দলটোৱে ক'ৰবাত প্ৰহাৰ কৰিছে, বিজেপি দলটোৱে যদি ক'ৰবাত কাৰোবাক অন্যায় কৰিছে, তেতিয়াহ'লে আণ্ডাৰ কাৰেণ্ট আহিব, তেতিয়াহ'লে প্ৰতিষ্ঠানৰ বিপক্ষে লোক থিয় হ'ব। য'ত নেকি প্ৰতিষ্ঠানৰ বিপক্ষে ক'বলৈ
ৰাইজৰ বা বিৰোধীৰ কোনো তেনেকুৱা বিষয়েই নাই, সেইটো সময়ত আণ্ডাৰ কাৰেণ্টটো এটা কমপ্লিট ফেক নেৰেটিভ। ইণ্ডি এলায়েন্স, কংগ্ৰেছ লেড ইণ্ডি এলায়েন্সৰ এটা ভুৱা বাগধাৰা এটা। গতিকে ভুৱা বাগধাৰাটোক অসমৰ ৰাইজে বুজি পাইছে। সেইকাৰণে এই নিৰ্বাচন 16ত আমি প্ৰথম জিকিলোঁ, 21ত আমি জিকিলোঁ, 26ত এটা ভয়ংকৰ প্ৰ' এষ্টাব্লিছমেণ্ট বা প্ৰ' এটা যি কয় চৰকাৰখনৰ প্ৰ' ইনকামবেঞ্চি, প্ৰ' এষ্টাব্লিছমেণ্ট ভয়ংকৰ ৰূপত আমি প্ৰত্যক্ষ কৰিছিলোঁ। কাৰণ আমি যিখিনি কাম কৰিছোঁ, একেবাৰে কৃষকজনৰ পৰা আৰম্ভ কৰি আইমাতৃ মহিলাগৰাকীলৈকে, যুৱশক্তিক পৰা আৰম্ভ কৰি আজি 1,65,000 ডেকা ল'ৰাক 1 টকাও কাকো খৰচ কৰিব নিদিয়াকৈ ইমান চাকৰি, চৰকাৰী কৰ্মসংস্থাপন, বেচৰকাৰী কৰ্মসংস্থাপন, আজি আইমাতৃ মহিলাসকলৰ স্বাৱলম্বিতাৰ কাৰণে, আৰ্থিকভাৱে তেওঁলোকক সচ্ছল কৰাৰ কাৰণে যিখিনি আমি পদক্ষেপ লৈছোঁ, তাৰ দাম নিশ্চয় মহিলা শক্তি, যুৱশক্তিয়ে নিশ্চয় দিব বা দিছে। আৰু তাৰ লগত পৰিয়াল যিমান আছে, চাকৰি পোৱা এটা ঘৰৰ পৰিয়ালৰ লগত আৰু 20টা পৰিয়াল তেওঁলোক মানে সমাহিত, সংলগ্ন হৈ থাকে। গতিকে নিশ্চিতভাৱে প্লাছৰ লগত আৰু প্লাছ হৈছে, প্লাছে প্লাছে প্লাছ, গতিকে প্লাছে প্লাছে প্লাছ হৈছে। আৰু সেইকাৰণে এই যিটো আণ্ডাৰ কাৰেণ্টৰ কথা কৈছে, এই আণ্ডাৰ কাৰেণ্টটো যদি তেওঁলোকে ভাবে যে এইটো তেওঁলোকৰ পক্ষত আছিল বুলি, এইটো তেওঁলোকে ভুল ভাবিলে। তেওঁলোকে ডাঙৰ এইটো তেওঁলোকে এটা মানুহৰ মনটো বুজাত তেওঁলোক মানে ফেইল হ'ল, বিফল হ'ল। আৰু আণ্ডাৰ কাৰেণ্ট যদি আছিল, বিজেপিৰ পক্ষত আছিল। জুবিন গাৰ্গৰ ইছ্যুটো বিৰোধীয়ে যদি চোৱা যায়, তেনেহ'লে নিৰ্বাচনৰ পূৰ্বে খুব আগ্ৰাসীভাৱে তেওঁলোকে লৈ যোৱা ইছ্যুৰ ভিতৰত যদি চাওঁ, তেনেহ'লে সেইটোৱে আছিল, খুব সকলোৱে সেই কথাটোৱে কৈ আছিল। গতিকে সেইটো ক'ৰবাত তেওঁলোকৰ ভুল হোৱা বুলি ভাবে নেকি? যদি আপোনালোক ধৰি লওক, আপোনালোকৰ দলটো কংগ্ৰেছত থাকিলেহেঁতেন, আজি যদি বেলেগহেঁতেন, আপোনালোকে কেনেকুৱা ইছ্যু লৈ পেলাই আগবাঢ়িলে? নাই, মই এটা কথা স্পষ্ট, অকল জুবিন দা বুলি বিষয় মই ক'ব খোজা নাই। বিৰোধীৰ হাতত কোনো তেনেধৰণৰ শক্তিশালী কোনো নিৰ্বাচনী ইছ্যুৱেই নাছিলে যে তেওঁলোকে আমাক ক'ৰবাত চক্ৰবহীত সোমাব পাৰিব। এই ধৰণৰ তেওঁলোকৰ কোনো ইছ্যু নাছিলে। যেতিয়া ৰাইজৰ মনৰ বতৰা বুটলিবলৈ যেতিয়া অপজিশ্যন পাৰ্টি এটা বিফল হয়, কেৱল কেইজনমান নেতাই হোটেলত বহি, ক'ৰবাত ৰিজৰ্টত বহি যেতিয়া ৰাজনীতি কৰে, আৰু বুথত যেতিয়া টেবুলত বহা কাৰ্যকৰ্তা নাথাকে, সেই বিৰোধী বা সেই দলৰ পৰা নিশ্চয় ভাল ফল কোনো আশা নকৰে। বিজেপিয়েও যদি আজি বুথত কাম নকৰোঁ, টেবুলত বহা মানুহ যদি, কাৰ্যকৰ্তা যদি আজি পলিং ডেৰ দিনে নাপাওঁ, তেতিয়াহ'লে বিজেপিও ভাল ফল কৰোঁ। আমি 31,486টা বুথত, 30,000তকৈ অধিক বুথত আমি সংগঠনটোক তৃণমূল পৰ্যায়ত শক্তিশালী কৰিছোঁ। যুৱ বুথ বাহিনীৰ পৰা আৰম্ভ কৰি মহিলা বুথ বাহিনীলৈকে এই যিবিলাক কৰিছোঁ, এইবিলাক দলটোৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমাৰ যি লক্ষ্য আছে, এখন সুৰক্ষিত অসম, বিকশিত অসম, তাক কেনেকৈ আৰু অধিক শক্তিশালী ৰূপত আমি অহা 5 বছৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে কাম কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমখনক এ ফৰ আছাম কৈছে, অষ্টলক্ষ্মীৰ অন্যতম প্ৰদেশ হিচাপে অভিহিত কৰিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাক আমি সকলোৱে দেখিছোঁ, তেওঁৰ কৰ্মস্পৃহা, কৰ্মদক্ষতা, ভৱিষ্যদৰ্শী তেখেতৰ যিবিলাক কাম কাজ, যিমান এটা প্ৰ'এক্টিভ তেখেতৰ যিটো আমি দেখিলোঁ চৰিত্ৰ, কেৰেক্টাৰ। গতিকে এই ধৰণৰ এটা ডাইনেমিক নেচাৰ থকা এজনেই ব্যক্তি আছে। সেইকাৰণে তেওঁ আজি মানে অসমত বুলি নহয়, ভাৰতবৰ্ষত কেইবাজন যদি আমি ৰাজনৈতিক নেতা লওঁ, তাৰ ভিতৰত হয়তো তেওঁ এজন নেতা হিচাপে আজি তেওঁ কৰ্মেৰে সেই পৰিচয় আজুৰি আনিবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা এজন বলিষ্ঠ নেতা মুখ্যমন্ত্ৰী হৈ আছে অসমৰ। গতিকে নিশ্চিতভাৱে অসমৰ ৰাইজে এই পৰিপক্কতাটো নিশ্চয় দেখুৱাইছে 9 এপ্ৰিল তাৰিখে, যে অসমখনক বচাব লাগিলে, অসমখনক বিকাশৰ গতিৰে আৰু অধিক তীব্ৰতাৰে লৈ যাব লগা হ'লে এজন ব্যক্তি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ নেতৃত্বত এখন চৰকাৰ আকৌ অসমত লাগিব। যুৱ প্ৰজন্মই ভাবিছে যে আমি যদি ভৱিষ্যত সুৰক্ষিত হৈ থাকিব লাগে, একমাত্ৰ
বিজেপি চৰকাৰখনে আমাক সুৰক্ষিত কৰি ৰাখিব পাৰিব কাৰণ মিয়া প্ৰীতি বাংলাদেশী প্ৰীতি জাত পাতৰ ৰাজনীতি ধৰ্মৰ ৰাজনীতি তেওঁলোকেতো আমাক ভাগ ভাগ কৰি শেষ কৰি থৈ গৈছে কংগ্ৰেছে 60 বছৰ শাসন কৰিছে 60 বছৰত অসমৰ কাৰণে কংগ্ৰেছে কৰিলে কি আৰু মই 60 বছৰটো বাৰু ঠিক আছে কিছু বছৰ বাদ দিলোঁ 2001ৰ পৰা 2016 লৈকে মই 21 শতিকাৰ কথা যদি ধৰোঁ 20 শতিকাটো বাদেই দিলোঁ 21 শতিকাত আমাৰ এজন ইয়াৰ পৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং দেৱ তেওঁ নিৰ্বাচিত প্ৰতিনিধি হৈ যোৱাৰ পিছত প্ৰধানমন্ত্ৰী হ'ল দুটা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো তেখেতৰ নেতৃত্বত অসমৰ বিকাশত কংগ্ৰেছ দলটোৱে তেনেকুৱা উল্লেখনীয় তেনেধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ হওক বা শিক্ষা স্বাস্থ্য আমাৰ কৃষি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে তেনেধৰণৰ কোনো শক্তিশালী তেনেকুৱা পদক্ষেপ নললে আৰু যিবিলাক দেখিলে ৰাস্তা ঘাটৰ অৱস্থা দেখিলে মেডিকেল কলেজত ডক্টৰ থাকিলে নাৰ্ছ নাথাকে নাৰ্ছ থাকিলে অগত নাথাকে অগত থাকিলে আৰু কোনোবা নাথাকে এই ধৰণৰ যিটো এটা পৰিৱেশ মানে কংগ্ৰেছৰ দিনত আছিল মাত্ৰ 6খন মেডিকেল কলেজ গতিকে 6খন মেডিকেল কলেজ অসমৰ জনসংখ্যা 3.5 কোটি 35খন প্ৰশাসনীয় জিলা গতিকে জিলাই জিলাই মেডিকেল কলেজ ৰাইজৰ দাবী আছিলে কংগ্ৰেছে যদি কৰিলেহেঁতেন আৰু হয়তো কিছু বছৰ কংগ্ৰেছে হয়তো চাউল খাব পালেহেঁতেন কিন্তু নকৰিলে তো নকৰাৰ কাৰণে ৰাইজে বিকল্প বিজেপিক বিচাৰিলে আৰু বিজেপিয়ে ৰাইজে ভবামতে ৰাইজৰ আকাংক্ষাবিলাক পূৰণ কৰাৰ কাৰণে আমি কাম কৰিছোঁ আৰু সেইকাৰণে এই যে আণ্ডাৰ কাৰেণ্টৰ কথা এই যে এওঁলোকে কয় যে একদম মানে জুবিন দা কোনে ভাল নাপায় অসমৰ ভাৰতৰ কংগ্ৰেছৰ যিটো ঘৰিয়ালৰ চকু পানী জুবিন দাক লৈ টুকিলে অসমৰ মানুহৰ মনত এইটো একেবাৰে জলজল পটপটকৈ এইটো পৰিষ্কাৰ হৈ গ'ল কংগ্ৰেছৰ জুবিন দাৰ প্ৰতি এয়া ন্যায় নহয় এয়া অন্যায় কৰিলে জুবিন দাক ৰাজনীতিৰ মাজলৈ টানি আনি কংগ্ৰেছে জুবিন দাই পাব লগা ন্যায়ৰ বিৰুদ্ধে কংগ্ৰেছে অৱস্থান কৰিলে আৰু জুবিন দাক ঘোৰ অন্যায় কৰিলে আৰু কিন্তু বিজেপি দল আমি আছোঁ আমাৰ চৰকাৰ আছে যিহেতু এইটো ছাবচিডিজ গোটেই হৈ আছে বিষয়টো আমি ভাবোঁ যে সোনকালে জুবিন দাৰ যিসকল হত্যাকাৰীকক যিসকলে জুবিন দাক এই ধৰণৰ এটা পৰিৱেশৰ মাজলৈ লৈ গ'ল য'ত নেকি আমাৰ হাৰ্টথ্ৰবজন মৃত্যুমুখত পৰিল গতিকে ইয়াৰ নিশ্চয় উচিত বিচাৰ অতি শীঘ্ৰে হ'ব আৰু জুবিন দাই ন্যায় নিশ্চয় পাব এটা শেষ প্ৰশ্ন যে বহু লোকে এই কথাটো কৈ আছে 4 তাৰিখে ফলাফল ঘোষণা কৰিব যে বিজেপি এইবাৰ পুনৰবাৰ শাসনলৈ অহাৰ লগে লগে বিজেপি খুব অহংকাৰী হ'ব সেই কথাটো কেনেধৰণে লয় এই চাওক মানে মই সেই কথাটো সকলোৰে প্ৰতি মই উনুকিয়াই দিব বিচাৰোঁ যে গছত যেতিয়া ফল লাগে গছৰ ঠানিটো তললৈ হাউলি যায় মই ভাবোঁ তৃতীয়বাৰ চৰকাৰ হোৱাৰ পিছত বিজেপিৰ কাৰ্যকৰ্তাসকল NDAৰ কাৰ্যকৰ্তাসকল পূৰ্বতকৈ অধিক নমনীয় হ'ব ৰাইজৰ হকে অধিক কাম কৰিব আৰু ৰাইজৰ লগত থাকি ৰাইজৰ মন জয় কৰাৰ কাৰণে ৰাইজৰ হৈ কাম কৰাৰ কাৰণে পূৰ্বতকৈ বেছি সময় বা পূৰ্বতকৈ অধিক দক্ষতাৰে আমাৰ জনপ্ৰতিনিধিসকলে বা বিধায়কসকলে কাম কৰিব অহংকাৰ বা ইগো ৰাজনীতিত আজিৰ দিনততো কোনোবাই দেখাব গ'লে ৰাইজে লগে লগে ধৰাত পেলাই দিয়ে এই মানুহজনৰ বডি লেংগুৱেজটো এনেকুৱা এই মানুহজনে এই ধৰণে কথাটো কৈছে গতিকে মই এইটোৱে আশা কৰিম বা আমাৰ দলৰ এইটো পৰিপাটি আছে ক'ৰবাত দুই এটা ব্যতিক্ৰম হয় এইটো সকলোৱে জানে তৰুণ গগৈ ডাঙৰীয়াও কৈছিল কংগ্ৰেছৰ দিনত দুৰ্নীতি হোৱা বুলি গতিকে ক'ৰবাত কাৰণ মই আগতে সেইটো কথা কৈছোঁ যে যো কুঁৱা মে হে ও বাল্টি মে আয়েগা কুঁৱাত যদি পৰিষ্কাৰ পানী আছে তেনেহ'লে বাল্টিত পৰিষ্কাৰ পানী আহিব সমাজত যিসকলে ৰাজনীতি কৰি আছে সেইসকলৰ মাজৰ পৰাই বিজেপিয়ে ৰাজনীতি কৰিছে তেওঁলোকক লগত লৈ ৰাজনীতি কৰিছে গতিকে মাজত কেতিয়াবা দুই এজনৰ কেতিয়াবা তেনেধৰণৰ সৰু সুৰা ভুল হৈছিল বা হোৱাৰ সম্ভাৱনাক আমি একেবাৰে নুই কৰিব নোৱাৰোঁ কিন্তু এইখিনি কথাই মনত ৰাখি আগবাঢ়িব লাগিব তৃতীয়বাৰ চৰকাৰ কৰাৰ পিছত আমি অধিক নমনীয় হৈ অধিক সক্ৰিয় হৈ ৰাইজৰ সেৱাত 24/7 24 ঘণ্টাৰ 24 ঘণ্টাৰ সক্ৰিয়তাৰে আমি
খুব নিষ্ঠাৰে সততাৰে কাম কৰিব লাগিব। ধন্যবাদ জনাইছোঁ। এয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, আৰু দিলীপ শইকীয়াই খুব সুন্দৰভাৱে বহুকেইটা প্ৰশ্ন তেওঁলৈ লৈ অহা হ'ল আৰু প্ৰতিটো প্ৰশ্নৰে তেওঁ যথাযথ সেই কথাখিনিৰ উত্তৰ দিছে। আৰু তৃতীয়বাৰ চৰকাৰ হ'লে বিভিন্নজনৰ মনত সেই কথাটোও আছে যে বিজেপিৰ অহংকাৰ হ'ব নেকি। তেওঁ এই ক্ষেত্ৰত কৈছে যে এইবাৰ যদি চৰকাৰ হয় তেনেহ'লে বিজেপিৰ নেতাৰ সেই যি অহংকাৰ বা তেওঁলোকৰ যেনেধৰণৰ ভাৱধাৰা থাকে সেইখিনি তেওঁলোকে যথেষ্ট কমাব, খুব নমনীয় হৈ খুব বিনয়ী হৈ তেওঁলোকে ৰাইজৰ হকে কাম কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।